হরি রাম 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 ধ্যান মূলম গুরু মূর্তি ভুজামূলম গুরু পদ মন্ত্রমূলম গুরু বাক্য মুখ্যমূলম গুরু কৃপাহে কেবলম নমো মহাবদনায় কৃষ্ণ প্রেম পদায়তে কৃষ্ণায় কৃষ্ণ চৈতন্য নামে গুরুতে সে নমো নমঃ সন্তাকারং ভুজঙ্গশয়নম পদ্মনাভং সুরেশ্বরম বিশ্বধারং গগন সদৃশং মেঘবর্ণম শুভঙ্গ লক্ষ্মীকান্ত কমলনয়নম যোগী বিধানগৈমং বন্দে বিষ্ণু ভবভরহরম সর্বলোকৈকনাথ জয় গুরু শঙ্কর হরিবগুণাকর যাকেরি নাহি কেউ তুহারি শরণ হত কোটি বার করু প্রণাম বার করু প্রণাম। কৃষ্ণ ভাগবত মূর্তি প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে নাভি দেশ পঞ্চমেশ সহেব
মোহৰ তোমালহ দিছ বৰ্ণ শ্যাম কলে বৰ কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ। শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় শ্লোক আমি আনি থৈছোঁ। সৰ্বজন আহিব কৃষ্ণ। নমো ভগৱতে বাসুদেৱায়। 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 জন্মাদ্যস্য য়তো অনয়াদিতৰত চৰিত্ৰে সভিজ্ঞচৰা তেনে ব্ৰহ্মহৃদয় আদি কবয়ে মৈজান্তি অচ্যুৰায়। তেজো বাৰি মৃদং যথা বিনিময় যত্ৰা তিসৰ্গুমিষা ধাম নাচে নচদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি। ধৰ্ম পূজিত কৈতভত পৰম নিস্মৎ শৰণাং সতাং বেদ বাস্তৱ মত বস্তু শিৱদ তাপতয়োন্মূলনম। শ্ৰীমদ ভাগৱতে মহামুনি কীৰ্তে কিম্বা পৰেৰীশ্বৰ সৈতুহিতবৰুধত কীৰ্তিভি সুসুজুভিতস্যনা নিগম কল্পতৰু গলিতং ফলং সুকমুখাত্মিতা দবসংযুতম পিবত ভাগৱতং ৰসমলয় মুহুৰহু ৰসিকা ভুবি ভাবুকা। মুহুৰহু ৰসিকা ভুবি ভাবুকা। কৃষ্ণ পদ মংগলাচৰণ আৰু ঋষি প্ৰশ্ন। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আহিলে বহে মই চকুৰ ময়া দুনিয়ংখ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি
বিনয় কৃষ্ণ কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভগতৰ নৱনিধি হৰি গছৰণে ভৰ কহিধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভৰে কিংকৰ কৃষ্ণৰ হে ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজা তমহা মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পৰাণ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নমিষ ক্ষেত্ৰ মহাপুন স্থান মান্য কৰি সুত তথা শুন মুখে শুনে ভাগৱত কথা। কৃষ্ণ আমি মংগলাচৰণতে ৰাখিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত তাঁতী বাপজন আছে, তেখেতে মংগলাচৰণৰ ওপৰত অকণমান আপোনাক আগবাঢ়িব। কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমার পরম গুরু তাহান তো বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ। অকমান বেষ্ট কমাই দিয়া, বেষ্ট কমাই অকমান কৃষ্ণ। মোৰ জন্মে জন্মান্তৰ সেৱাস্থলী বাবাই সমস্ত গুৰুৰ গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এই ধৰাধামত আজিৰ পৰা 500 বছৰ পূৰ্বে অৱতাৰ হয়। কলিযুগৰ জীৱৰ তাৰণৰ হেতু অকমান চিন চিন কৰিছে, কিবা কমাই দিছে। কৃষ্ণ কৃষ্ণ দিলেটো কমাই দিয়ে, দিলেটো বেছি কৃষ্ণ কৃষ্ণ। পৰমেশ্বৰ ভগৱন্তৰ
বিশেষ কৃপাৰ ফলত আজি সন্ত মহন্ত একত্ৰিত হয় আমাৰ পৰম শ্ৰদ্ধাৰ ৰাজুৱাৰ বাপৰ গৃহত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালনৰ হেতু দূৰ দূৰণিৰ পৰা বিদুৰ উদ্ধৱ মহামহন্তসকল আমাৰ আগফালে আসন অলংকৃত কৰি আছে। আমি সবাৰো চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক কৃষ্ণ কথা অমৃতমান পান কৰিবৰ কাৰণে আহিছে। আমাৰ আই মাতৃ সমস্তক আমি সেৱা জনাইছো। আগফালে আসনবিলাক খালী হৈ আছে, আপোনালোক আগলৈ আহক। আইসকল সকলোৱে আহিছে, আগলৈ আহক। সকলো আগলৈ আহক। কৃষ্ণ কথা শ্ৰৱণত আমাৰ বাপজনে পৰম শ্ৰদ্ধাৰ উদ্বোধক বা ফুকনবাবুক আমি ভক্তিপূৰ্ণ সেৱা জনাইছো। লগতে পাঠৰ আসনত আসন অলংকৃত কৰি থকা আমাৰ পৰম শ্ৰদ্ধাৰ বকুল শইকীয়া প্ৰভুজনাক আমি ভক্তিপূৰ্ণ সেৱা জনাইছো। কুকিল কণ্ঠেৰে কৃষ্ণ কথা আপোনালোকক পান কৰাইছে। অকমান ইকটো দিলে হ'ব, বাস ঠিকে আছে। আমাৰ পৰম শ্ৰদ্ধাৰ পিতৃস্বৰূপ বলৰাম ৰাজুৱাৰ বাবু আহি উপস্থিত হৈছে। আমি তেৰাৰ চৰণতো আমাৰ ৰাজুৱাৰ বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছো। লগতে দেহৰ ভৱিষ্যৎস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ শিশুসকলক আমি আন্তৰিক সেৱা জনাইছো। ভগৱন্তৰ বিশেষ কৃপা যেতিয়া হয় জীৱৰ প্ৰতি, তেতিয়াহে সৎসংগ হয়। সৎসংগটো সদায় ইচ্ছা কৰিলে নাপায়। সৎসংগ পাবলৈ হ'লে ভগৱানৰ কৃপা লাগিব। ভগৱানৰ কৃপা যেতিয়া জীৱৰ প্ৰতি হয়, তেতিয়াহে সৎসংগ হয়। সাধুৰ আৰু সাধুৰ সময়তে ভগৱানৰ ভক্তিটো লাভ হয়। ভগৱন্তৰ ভক্তি পাবলৈ হ'লে বিশেষ বোলে ধন টকা পইচা বহুত ভক্তি বা নালাগে। গুৰুজনে আমাৰ কীৰ্তনতো কৈছে যে ভক্তি যদি অগাধ প্ৰেম আৰু বিশ্বাস কৃষ্ণৰ প্ৰতি হয়, অপ্ৰয়াসে ভক্তি লাভ হৈ গৈছে। আৰু আমি অকিঞ্চন প্ৰাণী এটা আজি আপোনাৰ মহামহন্তই ইয়াক আসনত বহুৱালে। কৃষ্ণ কথা আমাৰ পৰা শ্ৰৱণৰ কাৰণে হে প্ৰভু সমস্ত ভাগৱত এখন সমুদ্ৰ, ভাগৱত এখন সমুদ্ৰ। ভাগৱতৰ এটা এটা শব্দ, এটা এটা গ্ৰন্থৰ সৃষ্টি হয়। গতিকে ভাগৱতৰ ব্যাখ্যা কৰাটো বহুত জটিল কাম। মতি অনুসাৰে ভাগৱতৰ বা কৃষ্ণৰ জন্ম লীলা ৰহস্যবিলাক মানুহবিলাকে প্ৰচাৰ কৰে। গতিকে আমি আপোনালোকক আজি প্ৰায় 8টা বাজি 5 মিনিটমান পাৰ হৈছে। আঠটা বজাৰ পৰা আমি প্ৰায় আপোনালোকক 10:30 ঘণ্টামান ভাগৱতৰ বিষয়বস্তুৰ ওপৰত চৰ্চা কৰিম। কাৰণ মানুহৰ কথা শুনাৰ ধৈৰ্য মাত্ৰ 45 মিনিট। কিমান মিনিট? কথা শুনাৰ ধৈৰ্যটো হৈছে মাত্ৰ 45 মিনিট। সেইকাৰণে স্কুলত যেতিয়া পিৰিয়ডবিলাক হয় না, তেতিয়া মাত্ৰ 45 মিনিটহে ছাত্ৰ ছাত্ৰীক বুজায়। তাৰপিছত 10 মিনিট
মানে আপনার অ্যাডভার্টাইজ দিয়ে বিরতি দিয়ে হয় না বাৰু তার পিছত আকৌ পিৰিয়ড এটা আৰম্ভ কৰে গতিকে 2 ঘণ্টা 2.5 ঘণ্টা সময় একেৰাহে যদি আমি আপোনালোকক কৃষ্ণ কথা কৈ থাকি তেতিয়া আপোনালোকৰ হয়তো অকমান আমনি লাগিব পাৰে তেতিয়া মাজে সময়ে মানে ঈশ্বৰৰ নাম অকমান ডাকি আমি সকলোৱে মিলি গতিকে ভাগৱতৰ শ্ৰীমদ ভাগৱত আৰম্ভ কৰিছে শ্ৰী শব্দৰ অৰ্থ হৈছে শ্ৰী মানে হৈছে আপোনাৰ ইয়াৰ অৰ্থবিলাক বেলেগ বেলেগ প্ৰকাশ হয় আমাৰ মতে শ্ৰী শব্দৰ অৰ্থ হৈছে সৌন্দৰ্য শোভা মানে শ্ৰী শব্দৰ অৰ্থ হৈছে সৌন্দৰ্য বা শোভা আৰু মদ শব্দৰ অৰ্থ অহংকাৰ বুজায় হয়নে মদ হয় না মদ মানে গৰ্ব বা অহংকাৰ কিন্তু ইয়াত ভাগৱতত মদ শব্দৰ অৰ্থটো না গৰ্ব বুজাইছে না অহংকাৰ বুজাইছে মদ শব্দৰ অৰ্থটো হৈছে ভড়াল মদ শব্দৰ অৰ্থটো কি ভড়াল বলে ভড়াল কি হয় ভড়াল ভা গ ব ত এই চাৰিটাৰ ভড়াল জ্ঞান বিজ্ঞান তদং ৰহস্যৰ ভড়াল একদম সহজ অৰ্থত আমি বুজিব লাগিব ভাকাৰ ভাবুকম জ্ঞম গকাৰ জ্ঞান উদ্ভৱম বলে কি জ্ঞান হ'ব ভাগৱত পঢ়িলে আমাৰ কি জ্ঞান হ'ব ওয়াবকাৰ বৈষ্ণৱী জ্ঞান আর যেতিয়া আমাৰ বৈষ্ণৱী জ্ঞান হ'ব তেতিয়া তকাৰ তত্ত্ব দৰ্শনম আমি পৰম তত্ত্ব যিজন সুপ্ৰিম সোল হে পৰমাত্মা ভগৱানক আমি সাক্ষাৎ দৰ্শন পাব পাৰো এই হৈছে ভাগৱতৰ শ্ৰীমদ ভাগৱতৰ সৰল ব্যাখ্যা ইয়াতে ওম নমো ভগৱতে বাসুদেৱায় এই 12টা অক্ষৰ 12টা অক্ষৰ এই 12টা অক্ষৰে হৈছে 12 স্কন্ধ ভাগৱত ও শব্দটো আদি শব্দৰ আদি শব্দ তিনিটা আছিল এটা হৈছে ওম তত আৰু সৎ হয়নে ওম তত আৰু সৎ এটো হৈছে আদি শব্দ ইয়াতকে আগত আৰু শব্দ এই ব্ৰহ্মাণ্ডত নাছিল এই ওম তত আৰু সৎ শব্দতে বিশ্ব ব্ৰহ্মাণ্ডত ভাহি আছিল এই ওম শব্দটোৰ অৰ্থটো হৈছে হে ৰাম ও শব্দে ওম শব্দে পৰম ব্ৰহ্ম বুজায় ওমকাৰ দেবা হে ওম শব্দে আদি ব্ৰহ্ম হে ৰাম ও শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময় ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময় তাৰ পিছত কৈছে তৎ শব্দে ব্ৰহ্মা বিষ্ণু শিৱ তিনি হয় এই তৎ শব্দে কি বুজাইছে এই যে আমাৰ ইয়াত কৈ গ'ল জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হে ব্ৰহ্মা হৰি তো ওম শব্দে কি বুলি কয় ওম শব্দ আদি ব্ৰহ্ম মানে নাৰায়ণ কৈছে কৃষ্ণ কৈছে ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময় তৎ শব্দে ব্ৰহ্মা বিষ্ণু শিৱ তিনি হয় তাৰ পিছত কৈছে সৎ শব্দ বলে সৎ শব্দে স্থাৱৰ জঙ্গময়াদি মধ্য বিশ্ব মধ্যে সৰ্বভূতে ময়ে নাৰায়ণ ভগৱানে হনকাদি ঋষিসকলক কৈছে যে ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময় তৎ শব্দে ব্ৰহ্মা বিষ্ণু শিৱ আৰু সৎ শব্দে স্থাৱৰ জঙ্গম আদি মধ্যে স্থাৱৰ আৰু জঙ্গম আদি মধ্যে বিশ্ব মধ্যে সৰ্বভূতে মই নাৰায়ণ লিখিছে
গতিকে সমস্ত জীৱৰ হৃদয়ত কোনে থাকে? কোন থাকে? ভগৱান কৃষ্ণ আছে। দেৱ গতিকে সমস্তৰে শ্ৰীচৰণত আমি ভক্তিপূৰ্ণ সেৱা জনা হৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, যত জীৱ জঙ্গম কীট পতঙ্গম অগণন জগতেৰি কায়া। যত জীৱ জঙ্গম কীট পতঙ্গম অগণন জগতেরি কায়া। ইয়াৰ আমি বহল ব্যাখ্যা কৰিম পিছতকে। ইয়াতে কৈছে যে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। যে ভগৱান যেতিয়া পৃথিৱীখন অধৰ্মৰে পৰিপূৰ্ণ হৈ যায়, অধৰ্ম শক্তিয়ে যেতিয়া পৃথিৱীক নষ্ট কৰিবলৈ চেষ্টা কৰে, তেতিয়া ভগৱান কৃষ্ণই মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম এনেকুৱা অৱতাৰ হয় এই ভূমিভাৰ হৰণ কৰে। ভূমিভাৰ হৰণ কৰে। সেইকাৰণে ভগৱানৰ বাহিৰে আৰু এই পৃথিৱীখনক ৰক্ষা কৰিবলৈ আৰু দ্বিতীয়জন আছে নেকি? ভগৱন্ত বাহিৰে এই পৃথিৱীখনক ৰক্ষা কৰোঁতা আৰু দ্বিতীয়জন নাই। সেইকাৰণে জীৱ আত্মাবিলাক সকলোখিনি ভগৱন্তৰ কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ আছে। যিমান জীৱবিলাক হৰি শৰণম হৰি চৰণত আশ্ৰয় আছে। আৰু আমিও আজি কাৰ চৰণত আশ্ৰয় লৈছো? হৰি চৰণত। সেইকাৰণে হৰি শৰণম হৰি চৰণত যেতিয়া শৰণ লয়, আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, ইয়ে হৰিত শৰণ লয়া যিটো জনয়ে, ইয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। হয়নে বাৰু? হৰিত শৰণ লয়া যিটো জন, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন